ধুবুৰীত আল্লাহৰ মহিমা, কণীৰ ভিতৰত ওলাল আল্লাহৰ নাম। ধুবুৰীত এতিয়া দ্ৰুতগতিত ভাইৰেল হৈছে খবৰ। কণীৰ ভিতৰত আল্লাহৰ নাম ওলোৱাৰ ঘটনাক লৈ ইছলাম ধৰ্মী মানুহৰ মাজত আনন্দ। ধুবুৰীৰ ছাগলচৰা অঞ্চলৰ হাফিজুৰ আলীৰ ঘৰত কণী সিজাই খোল এৰাই খোৱাৰ সময়ত প্ৰত্যক্ষ কৰে আল্লাহৰ নাম। কণীৰ ভিতৰত আল্লাহৰ নাম ওলোৱা ঘটনাৰ পাছতে ইছলাম ধৰ্মী মানুহে কণীৰ ভিতৰত আল্লাহ লিখা নাম চাবলৈ ভিৰত হেতা ওপৰা লগাইছে ধুবুৰীৰ ছাগলচৰা অঞ্চলৰ হাফিজুৰৰ ঘৰত। গম পাইছোঁ আমালোকে একচুৱেলি সন্ধিয়া খোজকাঢ়ো। এই মোৰ ভাতিজা হাফিজুৰ ৰহমান, এখেতে ভাতিজা হয়। সি মোক ফোন কৰি ক'লে মোৰ সৰু ছোৱালী হুছেইনা তাছনিম 7 বছৰ বয়স, সি ডিম কেলায়। মানে তাৰ এটা অভ্যাস আছে যে কণীবিলাক যেতিয়া উতলি উঠাব তেতিয়া কি হ'ব, এই কণীবিলাক সি চিলায়। সেইকাৰণে সি গম পাইছে যে এনেকুৱা সি মা লগত আছিল যে 5টা ডিমৰ ভিতৰত এটাত আল্লাহু। এই এনেকৈ চিঞৰ বাখৰ কৰিলে, তাৰপিছত আমাক ফোন কৰিলে। আমি আহি নিজে সচক্ষে দেখিলোঁ, পানীত এনেকৈ মিলাই দেখিলোঁ যে সঁচাকৈ এইটো আল্লাহৰ মহিমা, এইটো কুদৰতৰ পৰা আহিছে। এইটোৱে আমাৰ বিশ্বাস যে আমাৰ ঘৰত কণীৰ ভিতৰত আল্লাহ ওলাইছে। মই কৈলোঁ যে কেনেকৈ ওলাইছে, তাৰপৰা এই সৰু ছোৱালীটো কণী আনিলে সি কেলাই আৰু কি কয়, এটা 5টা আনিছে, এটাত আল্লাহ ওলাইছে। মই লগে লগে ঘৰত আহিলোঁ, দেখিলোঁ তো হয় 7টা বজাত হৈছিল। কেইটা কণী আনিছিল আপুনি দোকানত? 5টা। পাঁচটা এনেকুৱা হৈছে নে এটা? না, এটা এনেকুৱা আছে, 4টা ভাল আছে। হ্যাঁ, চেক কৰিছোঁ, অলপ ঘষা-ঘষি কৰিছোঁ, কিন্তু উঠে না আর কি। আপনার নামটো ক'ব আর আপনার ঘরটো ক'ব। মোৰ নাম মোহাম্মদ হাফিজুর রহমান, মোৰ ঘৰ মতিচৰ চাউচৰা পাৰ্ট 1, এই যে ফুলবাৰী ব্ৰিজ যে হৈছে তাৰ ওচৰতে। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।